কোৱা কোৱা মনৰে কথাটি কোৱা দিয়া মনৰে বতৰা শুনা শুনা মনৰে কথাটি শুনা মৰমেৰে তিতিছে হিয়া অভিমান সামৰি থোৱা অনুভৱী হিয়াত মৰম হোৱা জোনাকে জোনাকে বুকুতে বুকুতে লাহে লাহে বাঢ়িব ভাল পোৱা শুনা শুনা মনৰে কথাটি শুনা দিয়া মনৰে বতৰা নমস্কাৰ দি ক্ৰছ টেলেণ্টৰ বিশেষ অনুষ্ঠান জুবিনদা বিশেষলৈ মই দিলৱাৰ হুছেইন মজুমদাৰে আপোনালোকক স্বাগতম জনাইছো। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্ম জয়ন্তী আৰু জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্ম দিৱস পালন কৰিছে তেওঁৰ অনুৰাগীসকলে, তেওঁৰ ভালপোৱাসকলে, ৰাজ্যবাসীয়ে তথা সমগ্ৰ বিশ্বই। জুবিনদাৰ শেষৰটি গীত কথাটি কোৱা না এই বাণীবদ্ধ হৈছিল বা এই গীতটো জুবিনদাই গাইছিল মা ষ্টুডিঅ'ত আৰু সাংস্কৃতিক কৰ্মী অজয় ফুকনৰ সৈতে তেওঁ কাম কৰিছিল আৰু জুবিনদাৰ সৈতে সহ কণ্ঠশিল্পী আছিল শাওদি বৰা। দুয়োগৰাকী আমাৰ সৈতে আছে আজি এই বিশেষ দিনটোত। প্ৰথমতে অজয় ফুকনৰ পৰা মই জানিব খুজিম, অজয় ফুকন, শেষৰটি গীত আপোনাৰ সৈতে জুবিনদাই কাম কৰিছিল, তাৰ এক্সপিৰিয়েঞ্চ কি আছিল, কেনেকুৱা ধৰণৰ পৰিৱেশ আছিল? আচলতে আমি ধেমালি মানে হুৰতে আছিলে আচলতে আমি তেওঁ এটা বাইট দি গৈছিলে যে মই ক'লো আপুনি আৰম্ভ কৰিছিলে আজি আপুনি শেষ কৰি দিয়ক, মানে থিয়েটাৰৰ গান হিচাপে এই বছৰৰ শেষ গান এইটো সেনেকৈ ক'লোঁ। তাৰপিছত তেওঁ ক'লে তাৰপিছত তেওঁ ক'লে যে আমি আৰু কাম কৰিম অহা বছৰ। আৰু টিকটক গানটো বহুত জনপ্ৰিয়তা লাভ কৰিছে এবাৰ। তেওঁ থিয়েটাৰৰ এইবাৰ প্ৰথম গান গাইছিলে আৰু একেবাৰে শেষত এই গীত দুটা গীত কণ্ঠদান কৰিছিলে। ইয়াৰে আগৰ গীতটো হ'ল এটি গান বুলি, তাৰপিছত একেবাৰে শেষত প্ৰায় তেতিয়া কেইটামান বাজিছে, নিশা 2:30মান বজাত তেখেতে এই দ্বিতীয়টো গীত গালে। প্ৰথমে এটা গান গালে 12 বজামানত, তাৰপিছত দ্বিতীয়টো গীত 2:30 বজামানত গাইছে। তাৰপিছত গাই বহুত সময় কথা পাতিছে, বিভিন্ন ধৰণৰ কথা তেওঁ ইয়াতে আলাপ আলোচনা কৰিছে। তেওঁ চাৰ্লি চেপলিনৰ কথা সদায় কৈ থাকে, ব্ৰুচলিৰ কথা কয়, মাইকেল জেকচনৰ কথা কয়। আৰু সেইদিনাও কৈছে যে মানে সিহঁতে বহুত বেছি পেইন কিলাৰ খাইছিল নেকি, যে মানে ব্ৰুচলিয়ে, কাৰণ কিয় তেওঁ কিবা কিবি অলপ মানে এক্সাৰচাইজটো বেছি কৰে আৰু তাৰপিছতে মেডিটেশ্যন কিবা কিবি এনেকুৱা ধৰণৰ কৰে, য'ত তেওঁ অলপ শূন্যত উপঙি থকা এনেকুৱা ধৰণৰ কথা। ময়ো কৰি আছো, ময়ো কেইদিনমান পিছত শূন্যত উপঙি দেখুৱাম, এনেকুৱা ধৰণৰ তেওঁ সঁচাকৈ কৰেও। কাৰণ কিয় গছৰ পাত যে লৰাই দিব পাৰে, তেওঁ কৈছে মই গছৰ পাত লৰাই দিছো চা। কিন্তু আমি নিজে সাক্ষাৎ আমি বেলগছ তেওঁ খাৰঘুলি যিটো ঘৰ তাতে বেলগছ আছে, ষ্টুডিঅ' য'ত আছিলে তাত প্ৰায় জুবিন দাই ৰাতিপুৱা আমি গান চান কৰি মেলি আমি ষ্টুডিঅ' ৰেকৰ্ডিং কৰি মেলি যেতিয়া পোহৰটো আহে, ব্ৰহ্মপুত্ৰখন একদম দেখা পায়, লুইতখন দেখা পায় জুবিনদাৰ ঘৰৰ পৰা, খাৰঘুলি ঘৰৰ পৰা। তাৰপিছত তেওঁ সেই বেলগছৰ তলত বহি শুই দিয়াৰ পিছত তেওঁ কি কৰে যে হিলি যা একদম পুৰা তেওঁ শিৰ ওলাই যায় আৰু বহুত মানে কষ্ট কৰি তেওঁ অলপ পিছত যদি হিলিছে নেকি চাহ বুলি কয়, আমি দেখিছো গছৰ পাতবিলাক কিন্তু সঁচাকে বতাহত হিলে। কিবা এটা ঐশ্বৰিক কিবা এটা গুণ আছিল, সেইকাৰণে চাগে ঈশ্বৰ পুত্ৰ বুলি কোৱা হয় জুবিন দাক। মোৰ সৈতে আছে শাওদি বৰা শেষৰটো গীতত তেওঁ কণ্ঠদান কৰিছে জুবিন গাৰ্গৰ সৈতে। শাওদি বৰাৰ পৰা জানিব বিচাৰিম, শাওদি বৰা আপুনি সাক্ষাৎ যেতিয়া একেলগে কাম কৰিছিলে জুবিন গাৰ্গৰ সৈতে সাক্ষাৎ হৈছিল নেকি, বা আপোনাৰ পাৰ্টখিনি মুম্বাইত ৰেকৰ্ডিং হৈছে বুলি আমি গম পাইছো, কেনেধৰণে সপোন আছিল আৰু কেনে এই একেলগে শেষৰটো গীতত আপুনি কণ্ঠদান কৰিছে, কি ক'ব? গানটো এই গীতিৰ সময়ত মই জুবিন দাক লগ পোৱা নাছিলোঁ।
কিন্তু আজিৰ পৰা 10-11 বছৰৰ আগতে মই এবাৰ দুবাৰ জুবিন দাক পাইছিলোঁ আৰু যেতিয়া পাওঁ তেওঁ মানে বেছিকে নহয় কিন্তু 2-3 বাৰ তেওঁক লগ পোৱাৰ এইটো মই মোৰ লাকত আছিলে তেওঁক 2-3 বাৰ লগ পোৱাৰ তাৰ পাছত তেওঁৰ লগত মাজে মাজে মই ফোনত কথা পাতি থাকোঁ তো এই গীতটিৰ সময়তো মই তেওঁক পোৱা নাছিলোঁ কিন্তু তেওঁ গানটো গালে বুলি মোক অজয়দাই কৈছিলে আৰু মই বহুত এক্সাইটেড আছিলোঁ বিকজ মানে মোৰ সপোন নাছিলে যে মই জুবিন দাৰ লগত এটলিষ্ট এটা গানটো হ'বই লাগে আৰু জুবিন বহুত ডাঙৰ কথা এইটো আৰু আজিলৈকে মোৰ কেতিয়াও সেই ভাগ্যত বনা নাছিলে যে মই জুবিন দাৰ লগত মোৰ বহুত সকলোৱে গান গাই থাকে বহুত গান আহি থাকে ধুনীয়া ধুনীয়া গান আহি থাকে মোৰ সেই ভাগ্যখন হোৱা নাছিলে বাট ফাইনেলি এইটো তাৰ যেতিয়া এই চান্সটো যেতিয়া পালোঁ মানে জুবিন দাৰ লগত গান গাবলৈ থেংকছ টু অজয় দা তাৰপিছত মই ভাবিলোঁ অ'কে ফাইনেলি এটা শুভ আৰম্ভটো হৈ গ'ল মোৰ এতিয়াৰ পৰা আৰু আহি থাকিব সেই বুলিয়ে মই জুবিন দাৰ লগত মই একচুৱেলি যেতিয়া এই ঘটনাটো হৈছিলে তাৰ এসপ্তাহৰ আগত মই জুবিন দাক ফোন কৰিছিলোঁ নাজানো কিয় লাকিলি মই ফোন কৰিলোঁ আৰু জুবিন দা এনেই মানে কি হয় বহুত তেওঁ কল বেক কৰে মেছেজ কৰে ফোনটো যদি নুঠায় কিন্তু সেইদিনা তেওঁ ফোনটো উঠাই পেলাই তেওঁ মানে মই কথা পাতোতে মই ক'লোঁ জুবিন দা ফাইনেলি এই গানটো মই গাইছোঁ তাৰপিছত জুবিন দাই কৈছে মই ক'লোঁ জুবিন দা লগ কৰিব লাগিছিলে তো তেওঁ কৈছে এটা তই বোলে যেতিয়া অসমলৈ আহিবি মোক ফোন কৰ লগ পাম মই কৈছোঁ মই তেতিয়া হয় অজয় বিগত সময়ছোৱাত আমি দেখা পাইছোঁ ৰাজ্যজুৰি জুবিনদাৰ ন্যায়ৰ বাবে আন্দোলনৰ সৃষ্টি হৈছিল আপুনি কাৰাগাৰত যাব লগা হৈছে ইতিমধ্যে সামাজিক মাধ্যমতো এক অভিযান চলি আছে #JusticeForJubin Garg এনেধৰণৰ আজি তেওঁৰ এই উপজা দিনটোত কি ক'ব কিমান দূৰ জুবিনদাৰ ন্যায় ক্ষেত্ৰত আপুনি কি ভাবে কালি আচলতে আমি যেতিয়া জুবিন ক্ষেত্ৰত গৈছোঁ আমি অন্য এটা গান কালি জয় জুবিন দা বুলি এটা গান কৰিছোঁ যিটো অসমৰ ৰাইজৰ বুকুত বাজি থকা এক প্ৰতিধ্বনি এখন জীয়া ছবি সেই গানটো যেতিয়া আমি মুক্তি দিছোঁ তাতেই আমি নিশাত 3 বজালৈকে আছোঁ জুবিন দাৰ জন্মদিন আমি তাতেই পালন কৰিছোঁ জুবিন দাৰ তাতো আমি কেক কাটিছোঁ কালি বহুত লোকে লোকাৰণ্য হাজাৰ লোক আহিছে বহুত অসমৰ বিভিন্ন ঠাইৰ পৰা আৰু তাতেই সকলোৱে এটাই বুকুৰ চিঞৰ আচলতে তেওঁলোকৰ সকলো এটাই কথা যে জাষ্টিছ ফৰ জুবিন দাক ন্যায় লাগিব আৰু ন্যায় নোপোৱালৈকে কোনেও আচলতে স্বাভাৱিক নহয় কোনেও মানে ৰৈ আছে মানে ক্ষণগণি আছে এটা সঠিক সিদ্ধান্ত পাব আৰু ন্যায়ালয়ে আমাক এটা উচিত ন্যায় দিব আৰু উচিত তদন্ত কৰি এটা ন্যায় দিব আৰু যিকেইজন কালপ্ৰিট আচলতে যে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব আৰু শাস্তি মানে কি আৰু তেখেতসকলে সকলোৱে এটাই কৈছে এনেকুৱা ধৰণৰ মানুহক জুবিন দাক নিষেধ কৰা মানুহক জুবিন দাক একেবাৰে খাই মেলি লুটি একদম মৃত্যুমুখলৈ ঠেলি দিয়া বা হত্যাকাৰী এনেকুৱা ধৰণৰ মানুহবিলাকক মৃত্যুদণ্ডই দিব লাগে সকলোৱে এনেকুৱা ধৰণৰ কথা কৈছে আৰু তেতিয়া এটা কথা গম পাইছোঁ যে মানুহৰ বুকুত কিন্তু এতিয়াও জুইকুৰা জ্বলি আছে শেষ হৈ যোৱা নাই আৰু এই জুইকুৰা তেতিয়াহে নুমাব আৰু কালি কেইবাটাও গুৰুত্বপূৰ্ণ কথা তাতে শুনিলোঁ যে জুবিন দা এতিয়াও আছে আমাৰ মাজত জুবিন দাৰ আত্মা আমাৰ মাজত ঘূৰি আছে আৰু জুবিন দা আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া জুবিন দাই ন্যায় পাব এইখিনি মূল কথা যে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমি এটা স্বাভাৱিক পৰিস্থিতিত নাহোঁ আৰু মই এটা কথা কওঁ যে জুবিন দাই ন্যায় নোপোৱালৈকে আমি জাষ্টিছ ফৰ জুবিন গাৰ্গ বা জুবিন দাৰ এই ন্যায় যুঁজখনত ঐক্যবদ্ধভাৱে কৰিব লাগিব যদিও আমি গীতে মাতে তেওঁক সুঁৱৰিম গীতে মাতে তেওঁক স্মৰণ কৰিম কিন্তু মানে ব্যাপক ৰূপত আচলতে একদম ৰং ৰহস্য নহয় বা আমাৰ এণ্টাৰটেইনমেণ্ট বা মনোৰঞ্জন নহয় এইটো সময়ত মনোৰঞ্জন কৰাৰ আচলতে সময় নহয় যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে মই সকলো শিল্পী কলা কৌশলী অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ যে বেছি মনোৰঞ্জনত আমি নাযাব যদি আমি বেছি মনোৰঞ্জন ধমি কৰোঁ তেতিয়া জুবিন দাৰ ন্যায়টো কিন্তু ক'ৰবাত হেৰাই যাব কিন্তু আমি সেইবিলাক বাদ দি আমি এটা কথাত আমি মাত দিব লাগিব হয় আমি জুবিন দাৰ সৃষ্টিক আমি জুবিন দাক সত্তাটোক জুবিন গাৰ্গ নামৰ সত্তাটোক আমি আগুৱাই নিব লাগিব আমি জীয়াই ৰাখিব লাগিব আমি তেওঁৰ সৃষ্টিসমূহক অসমৰ ৰাইজৰ মাজলৈ আমি যি ধৰণে আজি কথাটি কোৱা তেওঁ একেবাৰে জীৱন্ত কালত গাই যোৱা শেষৰটি গীত যিটো গীত থিয়েটাৰ কলাগুৰুৰ মঞ্চত ইতিমধ্যে পৰিৱেশন হৈ আছে থিয়েটাৰ মৰা কলাগুৰুত ৰাইজে উপভোগ কৰিব পাৰিব এতিয়া আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ আৰু থিয়েটাৰ কলাগুৰুৰ প্ৰযোজকো আছে আমাৰ লগত তেওঁ সংযোগ হৈছে যে তেওঁলোকৰ ফালৰ পৰা এই গীতটি থিয়েটাৰৰ কাৰণে আমি কৰিছিলোঁ আৰু কিন্তু আজি
এই তেওঁ সৃষ্টিটোক আমি আগবঢ়াই লৈ যাবৰ কাৰণে গোটেই বিশ্বত আজি এই গানটো এটা গ্ৰেণ্ড ৰিলিজ কৰাৰ এটা প্ৰয়াস কৰিছো আজি তেওঁ জীয়াই থাকোঁতে তেওঁ মানে কৈছিল যে মই এই ৰিলিজত আহিম এই গানটো আমি ভালকে ৰিলিজ কৰিম শাৰদীয় প্ৰথম গান তেওঁ সপোন আছিলে জুবিন দাক লৈ এনেকে বহুতৰে সপোন থাকে আৰু বহুতৰে সপোন পূৰণ কৰিছো মই আৰু এই ষ্টুডিঅ'ৰ পৰা বহুতৰ সপোন পূৰণ হৈছে কিন্তু মা অৰসত এটা সন্তান জন্ম হয় মা অৰসত এই শেহতীয়া যিটো কথাটি কোৱা গীতটি সৃষ্টি হ'ল আৰু ৰাইজৰ মাজলৈ আগবঢ়াই দিছো ৰাইজে মৰম দিয়ক কিন্তু আমি জুবিন দাৰ এই ন্যায় যুঁজখন কিন্তু আমি ঐক্যবদ্ধভাৱে যুঁজিব লাগিব হয় কেনেকুৱা সপোন আছিলে বিশেষকৈ জুবিন দাৰ সৈতে কাম কৰাৰ কাৰণে আৰু এই গীতটো কেনেকুৱা পালা যিহেতু আৰু এই গীতটো অকণমান তুমি গুণগুণাই দিবা যেনেকে মই ক'লো যে জুবিন দাৰ লগত গান গোৱা সকলোৰে সপোন যিমান ছিংগাৰ আছে প্ৰতিগৰাকী ছিংগাৰৰ এটা সপোন যে জুবিন গাৰ্গৰ লগত এটলিষ্ট এটা গান জীৱনত হ'বই লাগে তো ফাইনেলি সেই সপোনটো মোৰ পূৰ হ'ল কিন্তু এটা সপোন যে থাকি গ'ল যে নাপালো তেওঁক শেষৰবাৰৰ বাবে তেওঁক নাপালো আৰু যি প্ৰতিজন ছিংগাৰৰ যিটো এটা হেৰি থাকে যে শিকাৰ আমি শিকিম তেওঁক চাই পেলাই তেওঁ কেনেকে গায় আৰু সেইটো মোৰ ভিতৰত বহুত আছে যে মই যেতিয়া কোনোবাই যেতিয়া গান গাই থাকে মই তেওঁক চাই বহুত ভাল পাওঁ কেনেকে গান গায় কেনেকে তেওঁক ফ'ল' কৰি মই বহুত ভাল পাওঁ তো জুবিন দাৰ মই বিচাৰিছিলো জুবিন দাক কেতিয়াবা মই গাই থাকোঁতে চাম কিন্তু সেইটো কেতিয়াও হ'ব নোৱাৰিলে তো নিশ্চয় কোৱা কোৱা মনৰে কথাটি কোৱা দিয়া মনৰে বতৰা শুনা শুনা মনৰে কথাটি শুনা মৰমেৰে তিতিছে হিয়া অভিমান সামৰি থোৱা অনুভৱী হিয়াত মৰম হোৱা জোনাকে জোনাকে গুপুতে বুকুতে লাহে লাহে বাঢ়িব ভাল পোৱা শুনা শুনা মনৰে কথাটি শুনা দিয়া মনৰে বতৰা আমাৰ সৈতে আছে তেওঁৰ পৰা শেষৰ মন্তব্যটো লৈ ল'ব খুজিছো শেষৰটো গীত আপোনালোকৰ বাবে আচলতে খুব আৱেগিক হৈছোঁ আজি মই অজয় দাক কৈছিলোঁ অজয় দাই আমি যেতিয়া আলোচনা কৰিছিলোঁ যে এই গানটোৰ কথাটো অজয় দাই যেতিয়া এটা কলাগুৰুৰ কাৰণে সন্নিৱিষ্ট কৰাৰ কাৰণে অজয় দাই গানটো বনাই আছিল তেতিয়া অজয় দাই কৈছিল জুবিনদাৰ দ্বাৰা গোৱাই পিনে আমি আলোচনা কৰি তেখেতৰ জন্মদিনত অপজা দিনত আমি গানটো ৰিলিজ কৰাৰ কথা কিন্তু সেইটোতো দিন আহি নাপালে বাৰু আমি তেখেতৰ আজি অপজা দিনত আমাৰ কথা দি কোৱা গানটো আমি ৰিলিজ কৰিম বা কৰিছোঁ অলৰেডি তো আজি যিটো পৰিৱেশ এই পৰিৱেশটোত এনেকুৱাভাৱে গান ৰিলিজ দিয়াৰ পৰিৱেশ নহয় তথাপিতো মই এজন ভ্ৰাম্যমানৰ কৰ্মী হিচাপে আৰু ভ্ৰাম্যমানৰ যিহেতু 100-150 পৰিয়াল চলি আছে সেই মানুহখিনিক লৈ মই গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে গৈ আছোঁ তো সেই মানুহখিনিৰ স্বাৰ্থত জুবিনদাৰ আৱেগ যিটো আছে আমাৰ সেই আৱেগটো অন্ততঃ কৰ্মৰ দ্বাৰাই দেখাই পিনে মই আগুৱাই গৈ আছোঁ আৰু এই গানটোৰ জৰিয়তে আমি যথেষ্টখিনি সমাদৰ লাভ কৰিছোঁ অসম ৰাইজৰ মাজত কাৰণ জুবিনদা বুলি ক'লে এটা বেলেগ অনুভূতি অসম বা ভাৰতবৰ্ষৰ গোটেই বিশ্বত এতিয়া জুবিনময় পৰিৱেশ হৈ আছে তো ঠিক তেনেকৈ আমি এতিয়া জুবিনদা অবিহনে যে পৰৱৰ্তী পৰ্যায়ত ভ্ৰাম্যমানৰ কেনেকুৱা ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ বা কি কৰিব পাৰোঁ সেইটো বস্তুহে এতিয়া মানে চিন্তনীয় বিষয় হৈছে আৰু এটা কথা কিন্তু ধ্ৰুৱ দা তেওঁ হেলচা হয় নলবাৰী আৰু তেওঁ জুবিনদাক লৈ প্ৰত্যেক বছৰে নলবাৰীত আটাইতকৈ ডাঙৰ যিখন মানে সাংস্কৃতিক অনুষ্ঠান বিহুৰ সময়ত তেওঁ নিজেই মানে এৰেঞ্জ কৰে অকলে আৰু তেনেকৈও তেওঁ জুবিনদাৰ লগত এটা বহুত নিবিড় এটা সম্পৰ্ক আছিল আৰু তেওঁ মানে কি মুখত এটা কথা কিয় ওলালে নাজানো যে তেখেতৰ থিয়েটাৰৰ কাৰণে মই প্ৰথমটো যিটো প্ৰমোচনেল গান কৰিছিলোঁ মিচিক মাছাক বহুত জনপ্ৰিয় হৈছে এবাৰ আৰু
তেওঁ ক'লে যে আপুনি শেষ গানটো এবাৰ ধামাকা দি দিয়ক জুবিন দাক গোৱাই কিনে আৰু তেওঁ মুখতো ওলাইছিলে যে আপুনি ফাৰ্ষ্ট আৰম্ভ কৰিছিলে আৰু শেষটো আৰু আমি এই গানটো বহুত মানে থিয়েটাৰ ওলাই গৈছে তাৰ পিছতহে আমি মানে প্লেনিং হৈছে এনেকুৱা আৰু এইখিনি কথা আচলতে দুখ লাগে আৰু এতিয়া আমি এটা প্লেনিং কৰিছোঁ যে এই গীতটো জুবিন দাই কি ধৰণে বাণীবদ্ধ কৰিছিলে জুবিন দাই কি ধৰণে গানটো গাইছিল জুবিন দাই কি ধৰণে আমাৰ লগত সময় অতিবাহিত কৰিছিলে গোটেইখিনি আমি এই গানটো 5 মিনিট 20 ছেকেণ্ডৰ এটা গান এই 5 মিনিট 20 ছেকেণ্ডত গোটেইখিনি আমি আবদ্ধ কৰি মোবাইলৰ কেমেৰাত আবদ্ধ কৰি আমি গানটো আমি আগবঢ়াই দিছোঁ অসমবাসী ৰাইজলৈ আৰু এতিয়াৰ পৰা থিয়েটাৰ কলাগুৰু মঞ্চত প্ৰতিখন মঞ্চতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনাই এই গীতটি তেখেতসকলৰ মানে থিয়েটাৰত গানটো বাজিব আৰু গানটোত মানে দৃশ্যখিনি মানুহে চাব পাৰিব ভিডিঅ'টো দেখুওৱা প্ৰজেকশ্যনৰ দি ভিডিঅ'টো সদায় প্ৰতিখন মঞ্চত জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই গীতটি সদায় বাজি উঠিব আৰু ৰাইজে তাতে উপভোগ কৰিব পাৰিব আৰু বাকী অসমবাসী ৰাইজলৈ আমাৰ এয়া এক জন্মদিনৰ বিশেষ উপহাৰ আৰু জুবিন দা শেষৰটি গীত আমি আশা কৰিছোঁ গীতটি মৰম পাব আৰু লগতে ক্ৰছ কাৰেণ্টক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই চেগত আহি তেখেতসকলে যি ধৰণে আমাৰ এই গীতটিৰ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আগভাগ লৈছে আৰু আশা কৰোঁ আমি সকলোৱে এটাই ধ্বনি দিম আৰু জুবিন দা সদায় আমাৰ বুকুত জীয়াই থাকিব জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা শেষ প্ৰশ্নটো মই লৈ ল'ব খুজিছোঁ খাৱদিৰ পৰা খাৱদি জুবিন দাই সকলো ক্ষেত্ৰত নৱপ্ৰজন্মৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকক সদায় উৎসাহিত কৰিছিল তেওঁলোকৰ লগত কাম কৰিবৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল আপুনি মুম্বাইত প্ৰতিষ্ঠিত বা মুম্বাইত আপুনি কাম কৰি আছে আপুনি বৰ্তমান মুম্বাইত কি ধৰণৰ কাম কৰি আছে আৰু অসমত আহি অসমৰ হৈ কাম কৰাৰ কিবা ইচ্ছা আছে নেকি আপোনাৰ বিষয়ে অকণমান চমুকে যিহেতু ৰাইজে বহু আপোনাৰ বিষয়ে জানিব বিচাৰিব মুম্বাইত এতিয়া মোৰ অলমষ্ট 15 বছৰ হ'ল আৰু মই বলিউডৰ কাৰণে গাওঁ হিন্দী হয় বলিউড আৰু মই গোটেই সৌভাগ্য মোৰ যে মই ভাৰতৰ যিমানকেইটা লেংগুৱেজ আছে অলমষ্ট গোটেইকেইটাতে মই গান গাইছোঁ বাট স্পেচিফিকেলি মই বলিউডৰ কাৰণে গাওঁ আৰু লাষ্ট 15 বছৰ ধৰি তাতে ষ্ট্ৰাগল চলি আছে মোৰ কিন্তু অসমখনকো মই বাদ দিয়া নাই আৰু মই অসমৰ কাৰণেও গান কৰি থাকোঁ আমাৰ নিজৰ এটা মোৰ দাদা নীলাভ্ৰ নীল সি আমাৰ এটা প্ৰডাকশ্যন হাউচ আছে ইটছ কল এণ্ডলেছ ছামাৰ এণ্টাৰটেইনমেণ্ট আমাৰ গানখিনি তাৰ পৰা আমি ৰিলিজ কৰোঁ আৰু এতিয়া ৰিচেণ্টলি আমি মাৰ্চেণ্ট ৰেকৰ্ডছ যে সলীম চুলেমানৰ তেওঁলোকৰ মাৰ্চেণ্ট ৰেকৰ্ডছৰ লগত আমি হেৰি কৰি পেলাইও কেইবাটাও অসমীয়া গান কেইটামানো আমি ৰিলিজ কৰিছোঁ এনেকৈ মোৰ অসমীয়া কামবোৰো চলি আছে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ অসমীয়া গানখিনিক অকণমান গোটেই মানে গোটেই ভাৰতে চিনি পাওক যে অসমীয়া গানো এনেকুৱা হ'ব পাৰে সেইটো প্ৰচেষ্টা আমাৰ চলি আছে আৰু বলিউডৰ কামো চলি আছে আৰু চেষ্টা কৰি আছোঁ যে আৰু আগুৱাই যাব পাৰোঁ অসমৰ গানখিনিক আৰু আগুৱাই নিব পাৰোঁ সেইটোৱে মোৰ মই চাৰদীৰ বিষয়ে এটা কথা কওঁ যে মানে অসমত মানে বহুত কণ্ঠশিল্পী মহিলা কণ্ঠশিল্পী বিশেষকৈ যে আছে কিন্তু তাৰ ভিতৰত চাৰদীহঁত বহুত টেলেণ্টেড হয় তেখেতসকলে মুম্বাইত প্ৰতিষ্ঠিত হৈছে মুম্বাইত আছে কাৰণে অসমৰ ৰাইজৰ মাজত বহুত বেছি মানে জনপ্ৰিয়তা পোৱা নাই মই এইটো আশা কৰিম যে অসমত বেছি সময় দিয়ক আৰু মুম্বাইত এতিয়া যিহেতু তাতে গোটেইখিনি কৰিলে কিন্তু অসমত বেছি সময় দিব লাগিব আৰু বহুততকৈ বহুত ভাল গাই ইমান ধুনীয়া এটা কণ্ঠ নতুন প্ৰজন্মৰ এই কণ্ঠবিলাক মানুহে শুনিব লাগে আৰু মই অসমৰ ৰাইজকো অনুৰোধ জনাইছোঁ এই গীতটি আপোনালোকে এবাৰ শুনক তাৰপিছত চাৰদী চলমেট বুলি গান আছে বহুত গান আছে চাৰদী বৰা মাৰিলে আপোনালোকে পাব ইমান ধুনীয়া ধুনীয়া গীত কৰিছে এওঁলোকক আচলতে এটা বিগ প্লেটফৰ্ম এখন আৰু দৰকাৰ অসমৰ ৰাইজৰ মানে ব্যাপক ৰূপত মৰম আশীৰ্বাদ এইখিনি দৰকাৰ আছে মই এই গীতটিৰ জৰিয়তে এইটো আশা কৰিছোঁ যে চাৰদী কণ্ঠটো জুবিনদাৰ লগত সমানেই শুনিব আৰু মানুহে আদৰি ল'ব আৰু চাৰদীক যিমান পাৰে অসমৰ ৰাইজে মৰম দিয়ক কাৰণ ইমান টেলেণ্টেড ছিংগাৰ ইমান ধুনীয়া কণ্ঠ ইমান মিঠা আৰু চব ধৰণৰ গান গাব পাৰে
তেনেকুৱা কণ্ঠবিলাকক আমি আহকচোন সকলোৱে আদৰি লওঁ। সকলোৱে আগবঢ়াই অসমৰ ৰাইজে আমাৰ নিজৰ সন্তানটিক আগবঢ়াই দিওঁ। তেওঁলোকে বিশ্ব বিভিন্ন প্ৰান্তত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শ্ব'জ কৰি আছে বা তেওঁলোকে তেনেকৈ গান সৃষ্টি কৰি আছে, গান তেওঁলোকৰ হিট হৈ আছে, কিন্তু আমি অসমত আমি অসমীয়াৰ এগৰাকী শিল্পীক আমি সেইখিনি আগস্থান দিওঁ। হয়, ধন্যবাদ অজয় ফুকন। এয়া আছিল অজয় ফুকন, সাৱদী বৰা আৰু কলাগুৰু থিয়েটাৰৰ স্বত্বাধিকাৰী আমাৰ সৈতে আছিল। জুবিনদাৰ আজি উপজা দিনটোত তেওঁৰ শেষৰ গীত আজি শুভ মুক্তি দিয়া হ'ল। আশা কৰা গৈছে যে অসমৰ ৰাইজে সেই গীতটো আঁকোৱালি ল'ব। পৰৱৰ্তী সময়ত আন এটি বিষয়ক লৈ আন কেইবাগৰাকী অতিথিৰ সৈতে আমি আমাৰ এই বিশেষ অনুষ্ঠানবোৰত উপস্থিত হ'ম। আপোনালোকে চাই থাকিব দি ক্ৰছ গাইড। ধন্যবাদ।